নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালালৈ সকলোকে স্বাগতম। ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰথমতে এতিয়া আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কোৱা ভিডিঅ' ক্লিপ চাই লওক আপোনালোক সকলোৱে। ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰাৰ বাবে খুবেই দুখিত, কিয়নো কপিৰাইটৰ কথা থাকে। যিয়ে নহওক, শিক্ষামন্ত্ৰী মহোদয়ৰ কথাখিনিৰ পৰা এটা কথা স্পষ্টকৈ আমি ক'ব পাৰিম যে যিসকলে ভুৱা চাৰ্টিফিকেট উলিয়াইছে, যিকোনো ক্ষেত্ৰতে হওক, স্পৰ্টছৰ ক্ষেত্ৰতে হওক, কালচাৰেলৰ ক্ষেত্ৰতে হওক, NCCৰ ক্ষেত্ৰতে হওক, সকলোকে ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব আৰু তদন্ত কৰি যদি দোষী সাব্যস্ত হয়, দোষীক শাস্তি বিহা হ'ব। গতিকে তেওঁ কেৱল এইকেইটাৰ কথা কোৱা নাই, যোনটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ যোনখিনি চাৰ্টিফিকেট আছিলে, অনলি সেইখিনি কথা কোৱা নাই। ইয়াত আৰু কেইটামান কথা তেওঁ উল্লেখ কৰিছে, এইকেইটা ভালদৰে চাব। আৰু এইখিনিত বহুত আগৰ পৰাও খেলিমেলি হৈ আছে, এতিয়াৰ পৰাও খেলিমেলি হৈছে। প্ৰথম হৈছে চাওক NIOSৰ বিভিন্ন ধৰণৰ চাৰ্টিফিকেট, NIOSৰ আণ্ডাৰত যোনখিনি আপোনাৰ হাই ছেকেণ্ডেৰী বেটাৰমেণ্ট দিব পাৰি, সেইখিনিত বিভিন্ন ধৰণৰ খেলিমেলি হোৱা দেখিবলৈ পোৱা গৈছে। নেক্সট আছে SOSৰ আণ্ডাৰতো অসমত যোনবিলাক হাই ছেকেণ্ডেৰী বেটাৰমেণ্ট দিবলগীয়া আছে, তাত বিভিন্ন ধৰণৰ খেলিমেলি হৈছে। মই কৈ আছোঁ, তাৰপিছৰ বিষয়কেইটা কৈ লৈছোঁ। তাৰপিছত আছে যে ভুৱা DLED আৰু ভুৱা BEd। এতিয়া কথাটো হ'ল, NIOS আৰু SOS একেলগে কৈ দিছোঁ। ইয়াত কি হৈছিলে যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে, নিজৰ যোনখিনি ছাবজেক্ট আছিলে সেই ছাবজেক্টখিনিৰ সলনি বেলেগ ছাবজেক্ট লৈ লৈছিলে। আৰু ইয়াত এটা ৰুল আছিলে যে ন্যূনতম 3খন ছাবজেক্টৰহে বেটাৰমেণ্ট দিব পাৰিব। কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে যে 3খনতকৈ বেছি ছাবজেক্টৰ বেটাৰমেণ্ট দিছে। সেইটো এটা মানে অসুবিধা হৈছে, সেইটো ৰুলটোৰ বিপৰীতে গৈছে। 2 নম্বৰ কথা হৈছে যে কি কৰিছে, তেওঁলোকৰ যোনকেইটা ছাবজেক্ট আছে সেই ছাবজেক্টকেইটাৰ সলনি বেলেগ ছাবজেক্ট লৈ লৈছে। ফৰ এক্সাম্পল, লাষ্ট টাইমো এইটো ধৰা হৈছিলে বাৰু। উদাহৰণস্বৰূপে ধৰা ল'লোঁ, এটা ল'ৰাৰ ছ'চিয়েল ছায়েন্স আছে, সি ছ'চিয়েল ছায়েন্সত লোৱা নাই, তাৰ সলনি কি কৰিছে যে ডাটা এণ্ট্ৰি অপাৰেটৰ বুলি এটা ছাবজেক্ট আছে, সেইটো লৈ লৈছে। কিছুমানে ড্ৰয়িং লৈ লৈছে। তেনেকুৱা ইজি ছাবজেক্টবিলাক লৈ লৈছে, যোনবিলাকত প্ৰেক্টিকেল মাৰ্ক দিবলৈ ভাল হয়। ফলত 80, 90, 95লৈকে ল'ৰা ছোৱালীয়ে নম্বৰ পোৱা দেখা পোৱা যায়। সেইখিনি ধৰিব। 2 নম্বৰ কথা, NIOSৰ আণ্ডাৰত কি হৈছে যে অসমৰ বাহিৰৰ পৰা গৈ মেলি কি কৈছে, এক্সাম নিদিয়াকৈ কিছুমান চাৰ্টিফিকেট বনাই আনিছে। সেইটো আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সেইটো। NIOSৰ আণ্ডাৰতে হওক বা যিকোনো হাই ছেকেণ্ডেৰী মানে সংস্থাৰ আণ্ডাৰত, হাই ছেকেণ্ডেৰী বৰ্ডৰ আণ্ডাৰত মানে অসমৰ বাহিৰৰ পৰা চাৰ্টিফিকেট বনাই আনিছে 90, 95। যিয়ে নহওক, 90, 95 যিহেতু 5% যাব, 5% গ'লেও কিন্তু এই BEd, DLED বা টেটৰ চাকৰিৰ ক্ষেত্ৰত 0.001 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। 0.1ৰ কাৰণেও কোনোবাই চাকৰি নাপাব পাৰে, কোনোবাই পাই যাব। চ' এইখিনি ধৰাটো খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। 3 নম্বৰটো আহিব যে DLED আৰু BEd ছেম হয়। DLEDটো কি আছে, এতিয়া আমি আগতেও কিছুমান চাৰ্টিফিকেট পাইছোঁ, এতিয়াও আছে আমাৰ ওচৰত কিছুমান চাৰ্টিফিকেট, যে কি কৈছে, কোনোবাই তামিলনাডুৰ পৰা DLED কৰি আহিছে, কেৰেলাৰ পৰা DLED কৰিছে। কেনেকৈ হ'ব? এইটোতো অসমীয়া যদি ছাবজেক্টটোৱে নাথাকে, অসমৰ DLED, অসমৰ ল'ৰা ছোৱালীক বুজাব অসমীয়া মাধ্যমত, যে তামিলনাডুৰ পৰা DLED কৰিলে কেনেকৈ হ'ব? DLEDটোতো সম্পূৰ্ণ সেইটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ নাযাবগৈ, সেইটোতো ৰাজ্যিক পৰ্যায়ত থাকিব। গতিকে অসমৰ হ'বই লাগিব DLEDটো। আৰু তেওঁলোকে ডিষ্টেঞ্চ বা ৰেগুলাৰত কৰিছে। DLEDটোতো যিহেতু ডিষ্টেঞ্চত নাই, আগতে SCRT আণ্ডাৰত আছিলে, সেইটো এটা বেলেগ কথা। কিন্তু তামিলনাডুৰ আণ্ডাৰত কোনোবা এখন ইনষ্টিটিউশ্যনৰ আণ্ডাৰত কৰি আহিছে, সেইটোতো ভুল হয়। 2 নম্বৰ কথা আছে BEdটো এটা ডাঙৰ সমস্যা। এইটো অকল LP UPৰ ক্ষেত্ৰতে নহয়, UPৰ ক্ষেত্ৰতে নহয়, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো কি কৰিছে যে বাহিৰৰ পৰা ৱেষ্ট বেংগল, তাৰপিছত ৰাজস্থান, বিহাৰ, যিকোনো ইউনিভাৰ্চিটিৰ পৰা BEd কৰিছে। আৰু আমাৰ ইয়াত কি কৈছে, ৰেগুলাৰ কৰা ছাত্ৰ ছাত্ৰীখিনিৰ সমস্যাৰ সৃষ্টি হৈছে। এতিয়া ইয়াত চাওক, এই BEdটো এতিয়া গভৰ্ণমেণ্টে কৈছে যে NCT ৰিকগনাইজ যদি হৈ থাকে, NCT ৰিকগনাইজ হৈ থাকিলে একো কৰিব নোৱাৰে, গতিকে সেইখনৰ মানে যোগ্য বুলি ধৰা। কিন্তু কি হৈছে যে বহুত মানে ইনষ্টিটিউশ্যন এনেকুৱা আছে NCT ৰিকগনাইজ হয়, কিন্তু তেওঁলোকে কি কৈছে যে ৰেগুলাৰ ক্লাছ নকৰে, অকল এক্সামটো দিবলৈ গ'লে হয়, প্ৰেক্টিকেল মাৰ্ক বেছি থাকে, বাকীখিনি একো প্ৰয়োজন নাথাকে। তেওঁলোকে কেনেকৈ মিলাই কি দিয়ে নাজানো। বহুত ৱেষ্ট বেংগলৰ আণ্ডাৰতে তেনেকুৱা বহুত মানে ইনষ্টিটিউশ্যন আছে। চ' BEdটো ভালদৰে চাব লাগে। গতিকে BEdত বহুত ভুৱা BEd আছে, আৰু লাষ্ট টাইম তেনেদৰে বহুতে চাকৰি পাই গৈছে। গতিকে ৱেষ্ট বেংগল BEdখিনি একদম স্পেচিয়েলি ভালকৈ চাব লাগে, অকল ৱেষ্ট বেংগল বুলিয়ে নহয়, বাহিৰৰ BEdখিনি। কিন্তু এইটো কওঁ যে বাহিৰত বহুত মানুহে BEd কৰি আছে, ৰেগুলাৰ ক্লাছ কৰিছে, তেওঁলোকক চান্স দিব লাগে। ফৰ এক্সাম্পল মই ক'ম, পুনে ইউনিভাৰ্চিটিটো বহুতে BEd কৰি আছে। পুনে ইউনিভাৰ্চিটি বহুত ভাল ইউনিভাৰ্চিটি হয়, মই যিমান দূৰ জানো। চ' তেনেকুৱা কথা।
সেইখিনিয়ে ক'ব বিচাৰিম যোনখিনি ভুৱা হৈছে তেওঁলোকক ধৰিব লাগে আৰু যোনখিনি যোগ্য হয় তেওঁলোকক দিব লাগে DLEDটোতো অকল অসমৰ ভিত্তিতে হ'ব DLEDত বাহিৰৰ কথা নাহে তাৰপিছত আহিলে স্পৰ্টছ কালচাৰেল NCC চাৰ্টিফিকেট এই চাৰ্টিফিকেটখিনিৰ ক্ষেত্ৰত এইটোকে ক'ব বিচাৰিম যে যিসকল যোগ্য সেইসকলক দিয়ক যিসকল অযোগ্য তেওঁলোকক বৰ্খাস্ত কৰক তেওঁলোকে যাতে ভৱিষ্যতে এনেকুৱা কাৰ্য কৰিব নোৱাৰে অলপ শাস্তিমূলক ব্যৱস্থাও দিলে আমি সুখী হ'ম চ' সেইখিনিকে ক'লোঁ গতিকে ভুৱা মাত্ৰকে ভুৱাই আৰু যেনেকৈ কোনো ইয়াত যুক্তি নাথাকে গতিকে শিক্ষামন্ত্ৰী মহোদয়েও কৈ দিছে আজি মনটো অলপ ভাল লাগিছে গতিকে সেই মানুহখিনিক শাস্তি দিয়ক আৰু সেই চাৰ্টিফিকেটখিনি কাৰণ যোগ্যজনক বঞ্চিত কৰাটো ভুল কথা সেইখিনিয়ে ক'লোঁ আৰু বিশেষ নাই ধন্যবাদ জয় অসম